নমস্কাৰ মেথছ কেবিকে চেনেলত আপোনাক স্বাগতম জনাইছো আৰু আজি আমি নগাঁও ডিস্ট্ৰিক্টত হৈ যোৱা এনুৱেল এক্সামিনেশ্যনৰ 2025 ৰ মেথছৰ যিখন কোৱেশ্চন পেপাৰ আছে আমি তাৰ এমসিকিউ খিনি আমি সলভ কৰিবলৈ আমি আগবাঢ়িছো ইতিমধ্যে আমি বিভিন্ন ডিস্ট্ৰিক্টৰ কোৱেশ্চন পেপাৰ আমি সলভ কৰি পেলাই আপোনালোকৰ সুবিধা হোৱাকৈ আমি আপলোড কৰিছো আমি আপোনালোক যথেষ্টখিনি সহায় আগবঢ়াইছে তাৰ বাবে বহুত ধন্যবাদ জ্ঞাপন কৰিছো আহকচোন আজি আমি এই কোৱেশ্চনখনৰ মাজতে আমি আগবাঢ়ো ইয়াত প্ৰথম কোৱেশ্চনটো কি দিয়া আছে চাব কৈছে কি যে যিকোনো দুটা ক্ৰমিক স্বাভাৱিক সংখ্যাৰ মাজৰ থকা পৰিমেয় সংখ্যাৰ পৰিমাণ খুদিছে আৰু চাওক দুটা স্বাভাৱিক সংখ্যা বুলি কোৱাৰ লগে লগে তে কি হয় বস্তুটো আমাৰ যিকোনো ধৰণৰ কোৱেশ্চন হ'ব পাৰে ধৰক আপুনি যদি 3 আৰু বুলি 4 মানতে যদি খুদে তেনে আমাৰ কি হ'ব ইনফিনিটি নম্বৰ আছে ন আসলে পৰিমেয় সংখ্যা হ'ব হয় না তে ইয়াত কি হ'ব অপচন নম্বৰ সি টো শুদ্ধ হ'ব ইনফিনিটি হ'ব ওকে ঠিক আছে আমি অপচন নম্বৰ সি টো শুদ্ধ হ'ব নেক্সট কোৱেশ্চনৰ মাজত আমি যাওঁ x অক্ষৰ ওপৰত থকা এটা বিন্দু স্থানাংক খুদিছে তে স্থানাংক বুলি কোৱাৰ লগে কি হ'ব গৈ চাওক x অক্ষৰ ওপৰত স্থানাংক বুলি কোৱাৰ লগে আমি এটা বস্তু জানো যে সদায় কি যে ই কি হৈ যায় গৈ আপোনাৰ y ভ্যালুটো 0 হয় তে y ভ্যালুটো ক'ত 0 আছে চাওকচোন অপচন নম্বৰ 8 নাই কিয়া অপচন নম্বৰ b টো নাই কিয়া অপচন নম্বৰ c টো নাই কিয়া তে ক'ত আছে অপচন নম্বৰ d আছে তে আমাৰ কি হ'ব গৈ d নম্বৰ অপচনটো শুদ্ধ হ'ব ওকে নেক্সট কোৱেশ্চনটো মাজত আমি আগবাঢ়ো ইয়াত কি দিছে চাব এটা চাপৰ পান্তবিন্দু এডাল ব্যাসৰ পান্তবিন্দু হলে চাপটো এটা কি খুদিছে এটা চাব কথাটো কেনেকুৱা এটা বৃত্ত দিয়া হৈ আছে বৃত্ত এটা কি হৈছে ব্যাস তে ব্যাসৰ কি হৈছে পান্তবিন্দু এটো এটা পান্তবিন্দু এটো এটা পান্তবিন্দু এই চাপটো কথা খুদিছে হয়নে এই চাপটো কথা খুদিছে তেনে চাওক এই চাপটো কি হ'ব অৰ্ধবৃত্ত হ'ব মানে সেমি সাৰ্কেল ওকে ঠিক আছে আমি নেক্সট 4 নম্বৰ কোৱেশ্চনটো আমি আগবাঢ়িছো ইয়াত কি দিছে চাব তলৰ কোনটো এটা ঘটনাৰ সম্ভাৱিতা হ'ব নোৱাৰে এটা সম্ভাৱিতা বুলি ক'লে আমি এটা বস্তু জানো যে সদায় probability is always less than to কি হৈ গৈ 1 হয়নে greater than equal to সদায় কি হৈ যায় 0 তেতে চা একতকৈ সৰু শূন্যতকৈ ডাঙৰ হ'ব লাগিব এতিয়া আমি চাম ইয়াত কোনটো বস্তু একতকৈ ডাঙৰ বা সৰু হয় আছে তে 0.8 একতকৈ সৰু 2/3 একতকৈ সৰু হয়নে আৰু d টো একতকৈ সৰু হয়নে তে কোনটো নাই হোৱা এই অপচন নম্বৰ কি হৈ গ'ল চাওকচোন অপচন নম্বৰ সি টো ইয়াত আনসাৰ হ'ব কাৰণ 3/2 মানে কি হ'ব 1.5 ডাঙৰ হৈ গ'ল না সো অপচন নম্বৰ সি টো শুদ্ধ হ'ব ওকে আমি নেক্সট কোৱেশ্চনৰ মাজলৈ আমি আগবাঢ়িছো কাখৰ চিত্ৰটো x ৰ মান হ'ব কিমান খুদিছে এটা চাওক x ৰ মান কিমান হ'ব খুদিবলৈ হলে এটা চাওক ইয়াত 40 ডিগ্ৰী আছে 85 ডিগ্ৰী আছে তে মই যদি 85 ৰ লগত যদি মই যদি 40 প্লাস কৰো তে আমাৰ কিমান ওলাব 125 ওলাব যেকে ত্ৰিভুজৰ কোণৰ সমষ্টি যেটোকে 180 ডিগ্ৰী সো যদি মই 180 পাছ যদি মই 125 মাইনাস কৰো তে কিমান ওলাব আমাৰ আনসাৰটো হ'ব ইয়াত 5 ইয়াত 7 পৰা গ'লে 5 মানে 55 তে এটো কেন হল 55 ওলাই গ'ল এটো খতে এটো কি হ'ব ভাৰ্টিক্যালি অপোজিট এংগল মানে বিপৰীত কোণ বুলি কওঁ যেটো আমি তে ই যদি 55 ডিগ্ৰী হৈ যায় তেহলে এখিনি কেন হ'ব জানানে তে এটো সক আকৌ তিনটা কোণ যোগ কৰি দিয়কচোন এটা চাব মই কৈ আছো কেনেকুৱা ইয়াত হৈ গ'ল এটো হৈ গ'ল কেন 55 হয়নে এটো হৈ আছে কিমান 80 যদি মই যোগ কওঁ কেন হ'ব 135 তে আকৌ 180 পা 135 টো মাইনাস কৰি দিয়কচোন কেন হ'ব 45 তে আমাৰ আনসাৰ কেন হ'ব 45 তে অপচন নম্বৰ কি হ'ব অপচন নম্বৰ বি টো শুদ্ধ হ'ব 45 ডিগ্ৰী ওকে আমি নেক্সট কোৱেশ্চনটো মাজত আমি আগবাঢ়ো ইয়াত দিছে চাব কেনেকুৱা 3.81 বাৰ দিয়া হৈ আছে আৰু এটো যদি p/q আকাৰ প্ৰকাশ কৰিব লাগে যেহেতুকে তে আমি কিনেকে কৰিম গৈ বস্তুটো এ চাওক যেহেতুকে ই এটা নম্বৰ ৰিপিট হৈ আছে আৰু দুঘৰ আগত আছে সো কি হ'ব ই 90 হ'ব তো সবতে 90 আছে আৰু চাওকচোন এটা কথা কেনেকুৱা আমি এই 3 আছে ন মানে কি হ'ব চাওকচোন 381 হয়নে তে এই বস্তুটো আমি যদি সাউন্ড গৈ বা 90 যদি ডিভাইড কৰিবলৈ যাওঁ তে কি হ'ব আমাৰ আনসাৰটো অপচন নম্বৰ এ টো ইয়াত শুদ্ধ হ'ব ঠিক আছে অপচন নম্বৰ এটো শুদ্ধ হ'ব আৰু এটো আমি p/q আকাৰ প্ৰকাশ কৰিব জানো আমি চালে তেনেকৈ আমি গমে পাই যাম ঠিক আছে ওকে আমি নেক্সট কোৱেশ্চনটো মাজত আমি আগবাঢ়িছো তলৰ কোনটো এটা বহুপদ নহয় বহুপদ খুদিছে বহুপদ নহয় বহুপদ হয় বুলি খুদিছে এটা চাওক এটা বস্তু আমি কি জানো যে বহুপদ হ'বলৈ হলে সদায় কি হয় যে x ৰ পাৱাৰটো সদায় কি হ'ব লাগিব নম্বৰ থাকিব লাগিব কাৰণ কেতিয়া ফ্ৰেকচন হ'ব নোৱাৰে বা নেগেটিভ হ'ব নোৱাৰে তে আপুনি চাওকচোন b নম্বৰটোত তে x টু দি পাৱাৰ কি হ'ব 1/2 মানে ফ্ৰেকচন কাৰণ ৰুট ওভাৰ আছে ই হ'ব নোৱাৰে ইয়াত y মানে কেন তলত আছে y টো ওপৰলৈ গলে কি হ'ব মাইনাসত হ'ব সো ই হ'ব নোৱাৰে আৰু ইয়াত কি হ'ব না ইয়াত ৰুট ওভাৰ আছে ই হ'ব নোৱাৰে তে হ'ব পাৰিব কোন অপচন নম্বৰ এ হ'ব হয় সকে এনেকুৱা হ'ব ওপৰটো ফেক্টৰ হয় ফেক্টৰ ডিভাইড হৈ যাব পাৰে নো ডাউট বাট কথাটো কেনেকুৱা ই ডিভাইড হ'ব পাৰে মানে বহুপদ হ'ব পাৰে তো অপচন নম্বৰ এ টো আমাৰ শুদ্ধ হ'ব ওকে নেক্সট কোৱেশ্চনৰ মাজলৈ আমি আগবাঢ়িছো এটা বৃত্তৰ লম্ব বৃত্তাকাৰ চুঙাৰ ভিতৰত আৰবি সাধ্য গোলক এটা কোনো মতে সোমালে চুঙাটোৰ বক্ৰপৃষ্ঠকালি হ'ব কৰিছে এটো কিতাপৰ কোৱেশ্চনে হয় এই চাবচোন দেই এটা চুঙা এটা যদি মই ড্ৰ কৰো তে চুঙাটো হৈ গ'ল এটো তা কি হৈ গ'ল মই এটা যদি এটা বৃত্ত আকো
তে বৃত্তটো কি কৰিব একদম ধুনীয়াকৈ এনেকৈ আঁকি ল'লোঁ ওকে এতিয়া চাব কেনেকুৱা এই যে মই যে আঁকিলোঁ এই চুঙাটোৰ উচ্চতাটো কিমান হ'ব চুঙাটোৰ উচ্চতাটো কিমান হ'ব চুঙাটোৰ উচ্চতাটো হ'ব আপোনাৰ এক মিনিট ওকে চুঙাটোৰ উচ্চতা কিমান হ'ব চুঙাটোৰ উচ্চতাটো কিমান হ'ব এই বৃত্তটোৰ ব্যাসডাল হ'বনে বাৰু বৃত্তটো কিমান আছিলে r ব্যাসাৰ্ধ আছিলে চুঙাৰ উচ্চতা কিমান হ'ব চুঙাৰ উচ্চতাটো হৈ যাব কিমান টুৱাইছ r হয়নে এতিয়া চা চুঙাটোৰ আমাক কি আছে বক্ৰপৃষ্ঠকালী কথা সুধিছে এটা কি হ'ব বক্ৰকালী ফৰ্মুলা কি আছিলে 2 পাই r h এটা চা h মানে কি 2r হয়নে তা কি হ'ব 4 পাই r স্কয়াৰ বুজিব পাইছো কথাটো সো আমাক কি হ'ব অপচন নাম্বাৰ সি টো শুদ্ধ হ'ব অপচন নাম্বাৰ সি টো শুদ্ধ হ'ব ওকে এতিয়া যে আমি চাবলৈ যাম পিছৰ কোৱেশ্চনটোলৈ চাব সকলো পৰিমেয় সংখ্যাই বাস্তৱ সংখ্যা এটা সকলো পৰিমেয় সংখ্যাই বাস্তৱ সংখ্যা এটা শুদ্ধ নে অশুদ্ধ এটা শুদ্ধ কাৰণ সকলো পৰিমেয় সংখ্যা বাস্তৱ সংখ্যা হয় এটা শুদ্ধ সকলো অখণ্ড সংখ্যা স্বাভাৱিক সংখ্যা এটা ভুল তে সকলোবোৰ পূৰ্ণ সংখ্যা স্বাভাৱিক সংখ্যা নহয় কাৰণ জিৰ'টো নাহে হয় নহয় এটা এক নম্বৰটো শুদ্ধ ওলালে বাকি আমাক কি হলে 2 আৰু 3 টো ভুল ওলালে হয়নে সাকচন কোড আছে অপচন নাম্বাৰ ডি আছে চাওক কি আছে কয় যে 2 আৰু 3 টো অশুদ্ধ এক নম্বৰটো শুদ্ধ যেটো বস্তু আমাৰ মিলিছে হয়নে কথাটো আমাৰ মিলিছে হয় তে এটো হ'ব আমাৰ আনসাৰ অপচন নাম্বাৰ ডি টো শুদ্ধ হ'ব ওকে তে আমি নেক্সট কোৱেশ্চনৰ মাজত আমি আগবাঢ়িছো 4 সেন্টিমিটাৰ বাহু বিশিষ্ট এটা সমবাহু ত্ৰিভুজৰ কালিটো কৰিছে আৰু এটা বস্তু চাব আমি কি জানো সমবাহু ত্ৰিভুজৰ কালি ফৰ্মুলাটো √3/4 সাইড স্কয়াৰ সাইড মানে কিমান আছে 4√3 * 4√3 হয়নে 4 কেনসেল হৈ গল √3 লগত যাব √3 পূৰ্ণ কি হ'ব 3 হ'ব তে কি হ'ব 4 3 গুণ 12 12√3 সেন্টিমিটাৰ স্কয়াৰ হয়নে তে কেন হ'ব অপচন নাম্বাৰ এ টো শুদ্ধ হ'ব √3 সেন্টিমিটাৰ স্কয়াৰ ওকে নেক্সট কোৱেশ্চনৰ মাজত আমি আগবাঢ়িছো 0.08 শতকৰা প্ৰকাশ কৰিব দিছে আৰু এটো মই কৰিবলৈ চাম এটা সাকচন কেনেকুৱা হ'বগৈ 0.08 কৈছে হয়নে 0.08% কৈছে পাৰ্সেন্ট মিন্স 100 হয়নে কথাটো ই কি হ'বগৈ 8/100 আকৌ পাৰ্সেন্ট মানে তো 100 আহি আছে 100 কাটা গ'ল কি হৈ গ'ল 8% হয়নে অপচন নম্বৰ কি হ'বগৈ বি টো শুদ্ধ হ'ব ওকে নেক্সট কোৱেশ্চনৰ মাজত আমি আগবাঢ়িছো যদি এটা চতুৰ্ভুজৰ কৰ্ণ দুডালে সমকোণত সমদ্বিখণ্ডিত হয় তেতিয়াহলে চতুৰ্ভুজটো কি হ'ব খুদিছে এটা চাওক যদি কৰ্ণ দুডালে পৰস্পৰ সমদ্বিখণ্ডিত হয় তে চতুৰ্ভুজটো হ'ব কিমান ৰম্বাস হ'ব ঠিক আছে ওকে কান ৰম্বাস সমকোণত সমদ্বিখণ্ডিত হয় সমকোণত সমদ্বিখণ্ডিত যদি কয় ৰম্বাস হ'ব ওকে নেক্সট কোৱেশ্চনৰ মাজত আমি আগবাঢ়িছো তলবোৰ মিলাব দিছে আমি মিলাব দিছে ৰে চাব কি দিয়া আছে x অক্ষৰ সমীকৰণ বুলি কৈছে x অক্ষৰ সমীকৰণ বুলি ক'লে সদায় আমি কি জানো যে x = a বাট নহলে y = 0 যিকোনো এটা থাকিলে হৈ গ'ল এটা x অক্ষৰ সমীকৰণতে কি হ'ব y = 0 মানে অপচন নম্বৰ a 1 কি হ'ব 4 হ'ব এটা 1 4 ক'ত আছে অপচন নম্বৰ a আৰু b আছে মানে c টো কেনসেল আৰু d টো কেনসেল হয়নে এটা চাচোন ইয়াত আমাৰ 3 টো 2 বুলি কৈ দিছে 3 টো 2 হয়নে থাকি গ'ল এটা এইটো চতুৰ্থ চকত থাকিলে কি হয় চতুৰ্থ চকত থাকিলে সদায় আমি কি জানো যে প্লাস মাইনাস ফৰ্মত থাকে হয়নে এটা প্লাস মাইনাস ফৰ্ম ক'ত আছে 3 আছে মানে 2 হৈ গ'ল 3 2 3 ক'ত আছে অপচন নম্বৰ বি অপচন নম্বৰ বি টো হ'ব আমাৰ শুদ্ধ আনসাৰ ওকে আমি নেক্সট কোৱেশ্চনটো মাজলৈ আমি আগবাঢ়িছো ইয়াত কি আছে চাব এটা শ্ৰেণী অন্তৰালৰ উচ্চ সীমা আৰু শ্ৰেণী চিহ্ন দিয়া হৈ আছে নিম্ন সীমাটো আমাক উলিয়াব দিছে একদম সিম্পল কথা চাওক আমি শ্ৰেণী চিহ্ন মানে কি আছিল যে উচ্চ সীমা প্লাস নিম্ন সীমা ডিভাইডেড বাই 2 ইকুৱেল টু হৈছে শ্ৰেণী চিহ্ন এটা ধৰি ললো মই নিম্ন সীমাটো হৈছে x কি বস্তু 50.5 প্লাস x ডিভাইড বাই হৈ গ'ল 2 ইকুৱেল হ'ব 45.5 ঠিক আছে এটা মই এই 2 টো এখন মাল্টিপ্লাই কৰিলে কি ওলাবগৈ মাল্টিপ্লাই কৰিলে ওলাব কিমান আপোনাৰ মাল্টিপ্লাই কৰিলে কেন হ'বগৈ মাল্টিপ্লাই কৰিলে হ'ব কিমান 2 যদি মই মাল্টিপ্লাই কৰোঁগৈ 45.5 91 ওলাব তে x কেন হ'বগৈ 91 পৰা আপুনি 50.5 টো মাইনাস কৰক কেন হ'বগৈ 40.5 ঠিক আছে ওকে এটা 40.5 হ'ব না অপচন নম্বৰ কি হ'বগৈ a হ'ব হয়নে অপচন নম্বৰ a টো শুদ্ধ হ'ব ওকে নেক্সট কোৱেশ্চনৰ মাজত আমি আগবাঢ়িছো পৰিমেয় সংখ্যাটো দশমিক বিচ্ছেদি কেই দশমিকৰ স্থানত শেষ হ'ব খুদিছে এটা সব কথাটো কেনেকুৱা হ'ব 5 স্কয়াৰ আছে আৰু 2 কিউব আছে হাইয়েস্ট পাৱাৰটো কিমান 3 তে 3 যেহেতুকে হয় আনসাৰটো হৈ যাব কিমান 3 ঠিক আছে আমি এনেকুৱা মত কি হয় এই তলৰ আমি যেটো হৰ সংখ্যা থাকিব বা ডিনোমিনেটৰ থাকিব তাত আমি কি কৰিব লাগে হাইয়েস্টটো চাব লাগে এটা কি আছে 5 স্কয়াৰ আছে এফালে কি আছে 2 কিউব আছে হাইয়েস্টটো কিমান 3 হয়নে সো কি হ'বগৈ আনসাৰটো হৈ যাব 3 ওকে অপচন নম্বৰ সি টো শুদ্ধ হ'ব
ওকে নেক্সট কোৱেশ্চনটো চাওঁ HCF উলিয়াব দিছে 321 আৰু 396 তে এটো আপোনাৰ কি হৈছে এটো গসাগুটো ওলাম আমি সবে জানো সবে এনেকে ফ্যাক্টৰাইজ কৰিব পাৰো 321 আকৌ 396 হয়নে আমি উলিয়াব জানো বা উলিয়াই পেলাই কৰি চালে আমাৰ আনসাৰটো ইয়াত কিবা মই ডাইৰেক্ট কৰি দিছো বাও আপুনি প্ৰত্যেককে জানে যেতিয়া অপচন নম্বৰ বি টো শুদ্ধ হ'ব 3 ওকে আমি নেক্সট কোৱেশ্চনৰ মাজলৈ আমি যাওঁ ইয়াত কি দিছে চাব 3.5 সেন্টিমিটাৰ ব্যাসাৰ্ধৰ এটা অৰ্ধগোলকৰ বাতিত কিমান লিটাৰ পানী ধৰিব বুলি সুধিছে এটা চাওক আমি পানী ধৰিবলৈ হলে আমি কি যে কৰিব লাগিব প্ৰথমতে আমি তাক আয়তনটো দি ল'ব লাগিব যেটো 3.5 সেন্টিমিটাৰ আমাৰ ব্যাসাৰ্ধ দি দিছে তে আৰু অৰ্ধগোলক বুলি কৈছে তা অৰ্ধগোলকৰ ফৰ্মুলা কি আছিল 2/3 পাই r কিউব আছিল হয়নে এটা যদি মই চাও মই ভ্যালু বহাবলৈ যাওঁ তে 2/3 * 22/7 ইনটু কি হ'ব r কিউব মানে কি হ'ব 3.5 into 3.5 into 3.5 তে আমি কি হ'ব 7 এ কাটি দিলো 0.5 হৈ গল হয়নে তেকে আমি তে ক্যালকুলেশন কৰিলে তে ক্যালকুলেশন কৰি আমি এটা আনসাৰ পালো আনসাৰ পাই গলো ঠিক আছে তে মই আনসাৰটো কই আপোনাক নেদেখাও গৈ তে কথাটো কেনেকৈ হ'ব চাব আনসাৰটো পাই গলো আনসাৰটো কি ওলাব গৈ যে ইমান সেন্টিমিটাৰ কিউব ওলাব হয়নে কাৰণ আমি আয়তন উলিয়াইছো এটা চাওক যেতিয়া আমি এটা বস্তু কি জানো যে 1000 সেন্টিমিটাৰ কিউব মানে হৈছে 1 লিটাৰ যেটো আনসাৰ আহিব তাক যদি মই যেটা 1000 এ ডিভাইড কৰি দিওঁগৈ তেহলে আমাৰ কি হ'ব লিটাৰলি বস্তুটো কনভাৰ্ট হৈ যাব তে ইয়াৰ আনসাৰটো কেন হ'ব গৈ আনসাৰটো হ'ব অপচন নম্বৰ বি টো ইয়াৰ শুদ্ধ আনসাৰ ওকে নেক্সট কোৱেশ্চনটো মাজলৈ আমি আগবাঢ়িছো 18 নম্বৰটোলে ইয়াত কি দিয়া আছে তলৰ কোনটো এটা পৰিমেয় সংখ্যা বুলি সুধিছে আৰু চাওক পৰিমেয় সংখ্যা বুলি কলে আমি এটা বস্তু জানো যে এই p/q ফৰ্মত থাকিব লাগিব নহলে সেম নম্বৰ ৰিপিট হৈ থাকিব লাগিব নহলে কি হ'ব লাগিব ৰুট ওভাৰ ভিতৰত সদায় পাৰফেক্ট স্কয়াৰ নম্বৰ হ'ব লাগিব মানে পূৰ্ণবৰ্গ সংখ্যা হ'ব লাগিব এটা চাওক প্ৰথমটো 23 ই কোনো কাৰণ হ'ব নহয় কাৰণ পাইটো এটা অপৰিমেয় সংখ্যা আমি জানোৱে এটো সেম নম্বৰ ৰিপিট হৈ থকা নাই কিয়া সো ই কি হৈ গল অপৰিমেয় সংখ্যা তে কোন হৈ গল অপচন নম্বৰ ডি টো শুদ্ধ হ'ব কাৰণ যেহেতুকে 2252 হৈছে এটা পাৰফেক্ট স্কয়াৰ নম্বৰ পূৰ্ণবৰ্গ সংখ্যা অপচন নম্বৰ ডি টো শুদ্ধ হ'ব অপচন নম্বৰ ডি শুদ্ধ আনসাৰ এটা পৰিমেয় সংখ্যা ওকে নেক্সট কোৱেশ্চনৰ মাজত আমি আগবাঢ়িছো ইয়াত কি দিয়া আছে 125 টু দি পাৱাৰ -1/3 এতিয়া 125 টু দি পাৱাৰ -1/3 কেন হ'ব 5 কিউব হয়নে আৰু কেন আছে -1/3 আছে এটা 53 ইনটু কি হ'ব -1/3 3 কেনসেল হৈ গল 5 - 1 হয়নে ঠিক হ'ব 1/5 ঠিক আছে এই 1/5 কোন আছে অপচন নম্বৰ কি হৈ গল বি আছে অপচন নম্বৰ বি টো শুদ্ধ হ'ব ওকে আৰু নেক্সট কোৱেশ্চনৰ মাজলৈ আমি আগবাঢ়িছো 20 নম্বৰ কোৱেশ্চন আৰু এটো হৈ গল কিতাপৰ কোৱেশ্চন সামন্ত্ৰিক ত্ৰিভুজ কালিৰ অনুশীলনী এয়া প্ৰথমটোৰ দ্বিতীয় অনুশীলনীটোৰ প্ৰথম অংকটো আছিল এটো 20 নম্বৰ অংকটো এগনে এটা যে আমি চাবলৈ যাওঁ তে এটো ত্ৰিভুজটো এনেকৈ আছিল সামন্ত্ৰিকটো এনেকৈ আছিল ইয়াৰ এটা পাৰপেন্ডিকুলাৰ ইয়াৰ এটা পাৰপেন্ডিকুলাৰ তে আমি ইয়াত আমাৰ কি আছিল সি ডি বি এ তাতে এনেকৈ আছিল ইয়াত বি এফ হল সি কি হ'ব সি এফ সি টো ইয়াত থাকিব মই ছবিটো কা উল্টা হৈছে সি এফ পাৰপেন্ডিকুলাৰ টু এবি কৈছে তো সি এফ পাৰপেন্ডিকুলাৰ টু কৈছে এ ডি এটো এফ হয়তো হৈ গল কেন বি তবে আমি এটো উলিয়ালো এটো কিতাপৰ অংক আৰু কইলে কি হ'ব এটা চাওক যদি মই এটো পইণ্ট অফ ভিউ পা চাওঁ তে এটো পইণ্ট অফ ভিউ পা চালে কি হ'ব আমাৰ আনসাৰটো হ'ব 16:16 হ'ব 8 ডিভাইড বাই কেন হ'ব আৰু আমি এটো সদাব চাওঁগৈ আমাৰ হ'ব কিমান হ'ব তেনে আমি ডিভাইড কৰিব লাগিব হয়নে এই কিতাপৰ অংক আমি দেখিলে গমে পাই যাম তথাপি মই শৰ্টকে বুজাব ট্ৰাই কৰিলো ওকে ইয়াৰ আনসাৰটো হ'ব কিমান জানেনে আনসাৰটো হৈ যাব কিমান অপচন নম্বৰ সি মানে 16 into 8 divided by হ'ব 10 আৰু যদি মই মাল্টিপ্লাই কৰোঁগৈ 8 6 * 48 8 4 8 4 12 এটো হ'ব 10 12.8 ওকে অপচন নম্বৰ সি টো শুদ্ধ হ'ব ওকে আৰু তথ্যৰ নেক্সট কোৱেশ্চন খুলিছে তথ্যৰ সৰ্বোচ্চ আৰু সৰ্বনিম্ন মানৰ পাৰ্থক্য কোৱা হয় খুলিছে সৰ্বোচ্চ আৰু সৰ্বনিম্ন যদি আমি ডিফাৰেন্স উলিয়াও সদায় কি হয় তেতিয়া ৰেঞ্জ হয় ৰেঞ্জটো ওলাই পৰিসৰটো ওলাই তে অপচন নম্বৰ কি হৈ গ'ল সি টো শুদ্ধ হ'ব ওকে নেক্সট কোৱেশ্চনটো কি খুলিছে চাওক 22 নম্বৰ কোৱেশ্চনটো 6 - 2x² + 3x³ + x⁴ বহুপদটোত x² সহগটো খুলিছে এতিয়া চাওক x² সহগটো বুলি কোৱা লগে x² সহগ কিমান আছে মানে x² কাখত কি আছে 2 আছে হয়নে আৰু কি চিন আছে মাইনাস আছে -2 হ'ব তা কোন আছে অপচনটো অপচন নম্বৰ এ টো শুদ্ধ হ'ব ওকে অপচন নম্বৰ এ টো শুদ্ধ হ'ব ওকে নেক্সট কোৱেশ্চনৰ মাজলৈ আগবাঢ়িলো 23 নম্বৰ কোৱেশ্চনটোলে এত কি দিছে চাওক যদি x - 1 p of x = 4x³ + 3x² - 4x + k এটা উৎপাদক হয় তেন্তে k মানটো কেন হ'ব খুদিছে এতিয়া চাব মই কি কৰিলো x ৰ জায়গাত মই 1 বহাব লাগে কাৰণ ইয়াতে -1 আছে কি বহাম গৈ এতিয়া মই 4 1³
প্লাস 3 1 স্কয়ার মাইনাস 4 1 প্লাস k ইকুয়াল টু হ'ব কিমান 0 ওকে এটা এই 4 1 কিউব মানে কেনে আহিব 4 আহিব 3 1 স্কয়ার মানে কেনে আহিব 3 আহিব মাইনাস কেনে আহিব 4 আহিব প্লাস k ইকুয়াল টু কিমান 0 মাইনাস 4 প্লাস 4 কাটা গল k কে হ'ব k plus 3 equal to কেন হ'বগৈ 0 k plus 3 equal to হ'ব কেন হৈ গল 0 তে k equal to কেন হ'বগৈ -3 হয় না ওকে এটা আনসাৰটো কৰি আছে গৈ k equal to -3 ক'ত হ'বগৈ অপচন নম্বৰ ডি অপচন নম্বৰ ডি টো শুদ্ধ হ'ব ওকে অপচন নম্বৰ ডি টো শুদ্ধ হ'ব ওকে আমি নেক্সট কোৱেশ্চন মাজলৈ আমি আগবাঢ়িছো ইয়াত কি দিছে চাব তলৰ কোনটো ক্ৰমিক যুগল x + 2y equal 6 এটা সমীকৰণ হ'ব বুলি কৈছে আৰু এটো আমি যদি চাবলৈ যাও চাব আমি পইণ্ট কিটা বহাই প্লাস চেক কৰিলে হ'ল মই ডাইৰেক্ট আনসাৰটো কেৱল কৈছো b2 হ'ব কেনেকৈ হ'ব সক ইয়াত x হলো কিমান আছে -2 আছে -2 বহালো প্লাস 2 * 4 কেন হ'বগৈ -2 প্লাস 6 সৰি 8 কেন হ'বগৈ আনসাৰটো হৈ গল 6 মিলিছে 6 ওলাব 6 ওলাইছে সো এই সমীকৰণটো স্যাটিসফাইড কৰে সো অপচন নম্বৰ b টো শুদ্ধ হ'ব ওকে নেক্সট কোৱেশ্চন মাজত আমি আগবাঢ়ি 25 নম্বৰটোলে ইয়াত কি দি আছে চাব যে 1 2 দিয়া হৈ আছে এটা যদি মই x এর ভ্যালু যদি 1 বহাও মানে a x এর কেন 1 বহালো -4 এফালে কি আছে 2y আছে 2 * কি হ'ব গৈ 2 এটা চাব 2 2 যা কেন হ'ব 4 a 4 টো যেফালে কৈছে যা কেন হ'ব প্লাস হ'ব 4 টো ইয়াত হ'ব a মানে a ইকুয়াল কেন হ'ব গৈ 8 হয় না অপচন নম্বৰ কি হ'ব গৈ a টো শুদ্ধ হ'ব ঠিক আছে ওকে আমি নেক্সট কোৱেশ্চনৰ মাজত আমি আগবাঢ়িছো ইয়াত কি দি আছে চাব কাখৰ চিত্ৰটো দিয়া হৈ আছে এটা BAC টো উলিয়াব আছে মানে আমাক A টো কোন উলিয়াব দিছে BAC উলিয়াব উলিয়াব দিছে এটা কথাটো কেনেকা চাব ই যে 40 ডিগ্ৰী হৈ গল গৈ তেহলে এংগল C টো কেন 40 ডিগ্ৰী হ'ব কাৰণ কি হয় কাৰণে OB = OC সমান বাহুৰ বিপৰীত কোণবোৰ সমান তে ই যদি 40 ডিগ্ৰী হয় ই যদি 40 ডিগ্ৰী হয় তাহলে এই OB এংগল BOC কেন হ'ব BOC 180 মাইনাস কৰিব লাগিব কেন হ'ব গৈ 100 ডিগ্ৰী হ'ব কাৰণ এটা যোগ কৰিলে 80 ডিগ্ৰী হৈ গল গৈ তে ই যদি 100 ডিগ্ৰী হৈ যায় আমি কি জানো যে ইয়াৰ জগত সেন্টাৰ যেটো সাবটেন এংগল থাকিব তা আৰ্কৰ সাবটেন এংগল হতে কি হয় হাফ হ'ব তে ই যদি 100 হয় তাহলে BAC কেন হ'ব গৈ BAC টো হ'ব কিমান 50 ডিগ্ৰী কাৰণ কি হয় কাৰণে ইয়াৰ আধা হয় হয়নে ই যেহেতু 100 হৈ আছে কি হ'ব আধা তে কি হ'ব গৈ আনসাৰটো 50 হ'ব অপচন নম্বৰ সি ওকে নেক্সট কোৱেশ্চন মাজলৈ আগবাঢ়িছো এটা বৃত্ত এটা সমতলখনক কেইটা ভাগত ভাগ কৰে খুলিছে আৰু হেতু হৈছে অপচন নম্বৰ 3 হ'ব বি মানে 3 হ'ব কাৰণ সমতলখনে এটা বৃত্তৰ সমতলখন তিনটা ভাগত ভাগ কৰে এটো কিতাপৰ কোৱেশ্চনে হয় বৃত্ত সেটৰ প্ৰথম অনুশীলনটো শেষৰ অংকটো চাবচোন খালি ঠাইবোৰ কোৱা আছে তিনটা আছে আৰু মই বৃত্ত সেট অলৰেডি সলভ কৰি পেলাই আমি ডেসক্ৰিপচনে লিংকটো দি দিছো বাৰু চাই লব পাৰিব ইয়াত কি দিছে চাব এটো ভিতৰ হ'ব অন্তঃক্ষেত্ৰ বুলি ক'ব এটো কি হ'ব বহিঃক্ষেত্ৰ বুলি ক'ব আৰু এই পোৰ্শনটো কি বুলি ক'ব ওপৰত আছে বুলি ক'ব তিনটা ক্ষেত্ৰ 1 2 3 ওকে অপচন নম্বৰ কি হ'ব গৈ 3 বি টো শুদ্ধ হ'ব ওকে নেক্সট কোৱেশ্চন মাজলৈ আমি আগবাঢ়ি 28 নম্বৰ কোৱেশ্চনটোলে কৈছে কাখৰ চিত্ৰটোত BC এডাল ব্যাস বুলি কৈছে এটা চাওক BC এডাল ব্যাস বুলি আমাক কৈছে মানে BC এডাল হৈ গল কি ব্যাস এটা ACB 30 এটো 30 বুলি কৈ দিছে মোক উলিয়াব দিছে ADC মানে মোক এটো এংগল উলিয়াব দিছে এটা ই যদি 30 ডিগ্ৰী হৈ আছে এই এংগলটো কেন হ'ব অৰ্ধবৃত্তস্থ কোণ কাৰণ ব্যাস বুলি কৈছে সো ই হৈ যাব কিমান 90 30 যদি হৈ গল মানে কেন হ'ব 120 তে ই কেন হ'ব গৈ 180 পে মাইনাস কৰি দিয়কচোন কেন হ'ব গৈ 20 পে মাইনাস কৰি দে 60 ওলাব ই যদি 60 হৈ গল ইউ 60 হ'ব কিহৰ কাৰণে একে বৃত্তাংশত থকা কোণবোৰ সদায় সমান হয় না তে কি হ'ব গৈ এটো আনসাৰটো হ'ব গৈ অপচন নম্বৰ এ অপচন নম্বৰ এ টো শুদ্ধ হ'ব 60 ডিগ্ৰী ওকে নেক্সট কোৱেশ্চনৰ মাজলৈ আমি আগবাঢ়িছো কি হ'ব গৈ √11 - √7 into √11 plus √7 কেন হ'ব গৈ চাওক a minus b a plus b তে কি হ'ব গৈ √11 স্কয়াৰ minus √7 স্কয়াৰ তে কি হ'ব গৈ a স্কয়াৰ minus b স্কয়াৰ এটো আহি গল তে 11 is minus 7 কেন হ'ব গৈ 4 ঠিক আছে অপচন নম্বৰ কি হ'ব গৈ সি টো শুদ্ধ হ'ব আনসাৰ 4 ওকে ঠিক আছে নেক্সট কোৱেশ্চনৰ মাজলৈ আমি আগবাঢ়িছো 30 নম্বৰ কোৱেশ্চনটো এটা বিন্দুৰ ভুজ ধনাত্মক বুলি কৈছে এটা চাওক ভুজ ধনাত্মক মানে 100 ভ্যালু ধনাত্মক হ'ব লাগিব এটা 100 ভ্যালু ধনাত্মক কেতিয়া হয় প্ৰথম চুকত হয় আৰু 4 নম্বৰ চুকত হয় বাকিটো ইয়াতো নেগেটিভ হয় সো প্ৰথম আৰু চতুৰ্থ চুকত কোন আছে অপচন নম্বৰ ডি আছে প্ৰথম আৰু চতুৰ্থ চুকত হ'ব ঠিক আছে ওকে নেক্সট কোৱেশ্চনৰ মাজলৈ আমি আগবাঢ়িছো কি দিছে চাব x = দিছে -1 ৰ বাবে p of x =
5x minus 4x square plus 3 বহুপদটোৰ মান হ'ব খুদিছে এতিয়া মই x জায়গাত মই কি কৰিব লাগিব এই মাইনাসটো বহাই দিব লাগিব কিব 5 minus 1 4 minus 1 square plus 3 তে কি হ'ব গৈ minus 5 4 হ'ব কাৰণ minus 1 square কৰিলে 1 হ'ব plus 3 minus 9 plus 3 কেন হ'ব গৈ minus 6 বুজি পাইছো কথাটো তে অপচন নাম্বাৰ কি হ'ব গৈ অপচন নাম্বাৰ বি টো শুদ্ধ হ'ব minus 6 ওকে আমি নেক্সট কোৱেশ্চনটো মাজত আমি আগবাঢ়িছো 32 নম্বৰ কোৱেশ্চন কি দিছে চাব এটা সমকোণ ত্ৰিভুজৰ a কোণটো 90 ডিগ্ৰী বুলি কৈছে ab = ac বুলি কৈছে এই চাব এটা কথা মই এটা ত্ৰিভুজ ড্ৰ কৰো তে ই যদি 90 ডিগ্ৰী হয় ই b এটো হৈ গল c ab = ac মানে কি এংগল b = এংগল c এটা কোণ সমান ই যদি 90 ডিগ্ৰী হৈ গল তে এটা কোণ যোগ কৰিলে কি হ'ব 90 ডিগ্ৰী হ'ব লাগিব তে b আৰু c যদি হেতকে সমানে তে b কোণ কেন হ'ব 45 ডিগ্ৰী অপচন নাম্বাৰ c অপচন নাম্বাৰ c টো শুদ্ধ হ'ব ওকে 33 নম্বৰ কোৱেশ্চন আমি আগবাঢ়িছো তলৰ কোণটো ত্ৰিভুজৰ সৰ্বসমতাৰ বিচাৰ শর্ত নহয় বুলি কৈছে এটা সৰ্বসমতাৰ শর্ত কথা কি আছিল বাহু কোণ বাহু এটো হয় কোণ বাহু কোণ এটো হয় সমকোণ অতিভুজ বাহু এটো হয় এইটো নহয় বাহু বাহু কোণটো নহয় তে আমাৰ কি হ'ব আনসাৰটো অপচন নাম্বাৰ কি হ'ব বি টো শুদ্ধ হ'ব ওকে ঠিক আছে আমি নেক্সট কোৱেশ্চনৰ মাজত আমি আগবাঢ়িছো এত কি দিছে চাব 3x স্কয়াৰ - x - 4 উৎপাদকবোৰ হল এটা খুদিছে ইয়াত উৎপাদকবোৰ হল আমি উৎপাদক কৰিবলৈ যাওঁ তে এই 3x স্কয়াৰ - x - 4 টো কি হ'ব গৈ মই যদি ব্ৰেক কৰিবলৈ যাওঁ তে কি হ'ব গৈ চাব -4x + 3x - 4 হয়নে তে কমন সমন লকচোন কমন ললে কি হবে মই যদি x কমন লওঁ 3x - 4 টা আহিব এফালে কি হ'ব 3 কমন ললে ইয়াতে কি হ'ব মই 1 কমন লওঁ ইয়াত 1 কমন ললে কি হ'ব 3x - 4 আহিব 3x - 4 3x - 4 এটো কেন আহিব x + 1 টা আহিব হয়নে তে অপচন নাম্বাৰ কি হ'ব আমাৰ a উৎপাদকটোৱে আৰু 3 নম্বৰ উৎপাদকটোৱে ওলাব মানে অপচন নাম্বাৰ c টো শুদ্ধ হ'ব ওকে নেক্সট কোৱেশ্চন মাজত আমি আগবাঢ়িছো মূল বিন্দুৰ মাজেৰে যোৱা ৰেখাডালৰ সমীকৰণটো মোক উলিয়াব দিছে এটা মূল বিন্দু বুলি ক'লে কি হৈ যাব আমি 0 0 0 0 আমি পুট কৰি চাম x ৰ ভ্যালুটো আমি 0 পুট কৰি চাম আৰু y ভ্যালুটো আমি 0 টো পুট কৰি চাম যদি ৰিজাল্টটো মিলিছে তেনহলে হৈ গল তে অপচন নাম্বাৰ হিচাপে a টো শুদ্ধ হ'ব কিহৰ কাৰণে যে যদি আমি x ৰ জায়গাত যদি মই 0 বহাংগৈ y মানটো কি হ'ব 0 ওলাই যাব কাৰণ ইয়াত যদি মই 0 বহাও ই 4 আহি যাব ইয়াত যদি মই 0 বহাও ইয়াত 4 আহি যাব ইয়াত যদি মই 0 বহাই দিও ইয়াত কি হৈ যাব 4 আহি যাব সো কি হ'ব আমাৰ আনসাৰটো অপচন নাম্বাৰ a টো শুদ্ধ হ'ব ওকে ঠিক আছে নেক্সট কোৱেশ্চনৰ মাজত আমি আগবাঢ়িছো 36 নম্বৰ কোৱেশ্চনটোলে আৰু এই কোৱেশ্চনটো আমাৰ নগাঁও ডিস্ট্ৰিক্টৰ হাৰফেলি কোৱেশ্চন পাৰ্ট দিছিলে আৰু ইয়াতো দিছে একোটা অকমান ক্ৰিটিকেল এটা আছে আৰু অকমান চাব লাগিব এই চাব কি কৈছে ইয়াত প্যাৰেলাল দিয়া আছে ab প্যাৰেলাল টু cd দিছে ef প্যাৰেলাল টু cd দিছে pq প্যাৰেলাল টু rs বুলি দিছে এটা মই এই rs ডাল অকন দীঘলকে টানি দিওচোন তেতিয়া ই যদি 25 ডিগ্ৰী হয় ই কেন হ'ব এই trq এই এংগল কেন হ'ব 25 ডিগ্ৰী হ'ব 25 টো মই পাই গলো মোক উলিয়াব দিছে গোটেই এংগল উলিয়াব দিছে এটা এটো এংগল মই উলিয়াব লাগে হয়নে মানে trs উলিয়াব লাগে তে এটো সতি কি হ'ব এটো কোন সমান হ'ব এটো কোন সতি এটো কোন কি হ'ব সমান হ'ব এই ৰকম যোগ কৰি কেন হ'ব 180 ডিগ্ৰী হ'ব লাগিব তে ই যদি 60 ডিগ্ৰী হয় ই কেন হ'ব 120 ডিগ্ৰী হ'ব ই যদি 120 ডিগ্ৰী হৈ যায় ইও 120 ডিগ্ৰী হ'ব তে এটো 120 ডিগ্ৰী হ'ব তে 120 টকা যদি মই 25 যি মই প্লাস কৰি দিও তে কেন হ'ব 145 মানে অপচন নাম্বাৰ ডি টো শুদ্ধ হ'ব ওকে নেক্সট কোৱেশ্চনৰ মাজত আমি আগবাঢ়িছো বৃত্তৰ বৃহত্তম জিয়াডাল হৈছে ব্যাসাৰ্ধ আমি সকলোৱে জানো বৃত্তৰ বৃহত্তম জিয়াডাল সদায় ব্যাস বুলি কয় ওকে ঠিক আছে নেক্সট কোৱেশ্চনৰ মাজত আমি আগবাঢ়িছো এটা abc ত্ৰিভুজৰ ac আৰু ab বাহুলৈ টনা অনুযায়ী পৰস্পৰ সমান ত্ৰিভুজটো কি হ'ব খুদিছে এটা চাওকচোন এইডালৰ লগত এইডাল সমান হয়নে তে এই দুডাল যদি সমান হৈ যায় এই এংগলটো যদি সাধাৰণ কোণ হৈ যায় তে কি হ'বগৈ ই উন্নতি বুলি 90 ডিগ্ৰী হয় হয়নে তে ত্ৰিভুজটা সৰ্বসম হৈ গল সৰ্বসম হলে কি হ'বগৈ এই বাহুটো আৰু এই বাহুটো কি সমান হ'ব মানে কি হ'ব সমদ্বিবাহু ত্ৰিভুজ অপচন নাম্বাৰ কি হ'বগৈ ডি টো শুদ্ধ হ'ব ওকে নেক্সট কোৱেশ্চনৰ মাজত আমি আগবাঢ়িছো এটা সামান্তৰিকৰ দুটা সন্নিহিত কোণৰ অনুপাতটো 2:3 বুলি দিয়া হৈ আছে এটা চাব অনুপাত বুলি কোৱা লগে লগে কি হৈ যায়গৈ আমি সন্নিহিত বুলি কোৱা লগে কি হ'বগৈ 180 ডিগ্ৰী হ'ব পাৰে হ'ব কাৰণ সন্নিহিত বুলি ক'লে 180 ডিগ্ৰী নহয় কিন্তু সামান্তৰিকৰ দুটা সন্নিহিত বুলি কৈছে না সো কি হ'ব এটা সামান্তৰিক যদি কয় এটো এটো সন্নিহিত কোণ সো 180 ডিগ্ৰী হয় এটা চাব কথাটো কেনেকৈ 2x plus 3x যদি মই প্লাস কো কেন হ'বগৈ 180 ডিগ্ৰী তে x ইকুৱেল কেন হ'বগৈ 180/5 মানে কেন হ'বগৈ 36
হয় না 36 যদি হৈ যায় 30 এটা চাওক x মানে 36 পাই গলো গৈ মোক কি আছিল গৈ 2x আছিল তে 2 ইনটু কেন হ'ব 2 ইনটু কেন হ'ব 36 মানে কেন হ'ব 72 78 কোবাৰ আছে না অপচন নম্বৰ D2 ঠিক আছে অপচন নম্বৰ D2 শুদ্ধ হ'ব ওকে নেক্সট কোৱেশ্চন মাজতে আমি আগবাঢ়ো কেয়াৰ কেছে যাব এটা ৰম্বাসৰ বাহুবোৰৰ মধ্যবিন্দু ক্ৰমে সংযোগ কৰি পোৱা চিত্ৰটো খুলিছে এটা চাওক ৰম্বাসৰ বাহুবোৰ যেতিয়া মই সংযোগ কৰি দিও তে আমাৰ সদায় কি ওলাবগৈ আমাৰ ওলাই যায় কেনেকুৱা আয়ত কাৰণ এটা আমাৰ এটা আমি প্ৰভু ক্ষেত্ৰত আমি প্ৰভু কৰিছো হয় নাই প্ৰভু কৰিছো এটা কি ওলাই যাবগৈ আমাৰ আনসাৰটো আয়ত ওলাব কাৰণ এটা চাব ৰম্বাসটা যদি মই ড্ৰ কৰিবলৈ যাওঁ ওকে মই যদি ৰম্বাস যদি ড্ৰ কৰিবলৈ যাওঁ তে এই বিন্দুটো টানিলো এইটো কি হৈ যাব এটা আয়ত হৈ যাব অপচন নম্বৰ এইটো শুদ্ধ হ'ব ওকে নেক্সট কোৱেশ্চন মাজলৈ আগবাঢ়িছো যদি এটা ত্ৰিভুজ আৰু সামন্তৰিকৰ একে ভূমি আৰু একে সমান্তৰাল ৰেখাৰ মাজত অৱস্থিত এটা ত্ৰিভুজৰ কালিটো সমান্তৰিকৰ কালি অনুপাতৰ কি হ'ব খুদিছে এটা আমি কি জানো একে ভূমি আৰু একে সমান্তৰিক কালি ত্ৰিভুজৰ কালিটো সদায় কি হয় এই ত্ৰিভুজৰ কালিটো কি হৈ যায়গৈ সমান্তৰিকটোৰ আধা হয় হয়নে মানে ত্ৰিভুজৰ কালিটো দুগুণ কৰিলে আমি সমান্তৰিকৰ কালিটো পাই আছো তো ত্ৰিভুজৰ কালিটো সমান্তৰিকৰ কালিটো আধা তে কি হ'ব 1:2 হয়নে হাফ ঠিক আছে অপচন নম্বৰ কি হ'ব এটো শুদ্ধ হ'ব অপচন নম্বৰ এটো শুদ্ধ হ'ব ওকে নেক্সট কোৱেশ্চন আহিলো যে কোনো ত্ৰিভুজৰ মধ্যমা এডালে ত্ৰিভুজটোক ভাগ কৰে তেতিয়া চাওক এটা ত্ৰিভুজৰ যদি এটা মধ্যমা যদি এটা ত্ৰিভুজৰ এটা মধ্যমা এডালে যদি ভাগ কৰি দিয়ে তে মধ্যমা মানে কি হয় বাইসেক্ট কৰে মানে ইকুৱেল থাকিব পাৰে তে আমি চাবলৈ যাওঁ তে কি হ'ব দুটা সমান কালি ত্ৰিভুজ ওলাব কাৰণ মধ্যমা সদায় দুটা সমান ভাগত ভাগ কৰে হয় নাই দুটা সমান কালিত ওলাব ওকে নেক্সট কোৱেশ্চন মাজলৈ আমি আগবাঢ়িছো 43 নম্বৰ কোৱেশ্চনটোলে এটা শংকুৰ ভূমি ব্যাস দিছে 10.5 cm আৰু নতি উচ্চতা দিছে কিমান 10 cm মানে স্লেট হাইটটো দিয়া হৈ আছে এটা বক্ৰপৃষ্ঠ কালি উলিয়াব দিছে এটা বক্ৰপৃষ্ঠ কালিটো উলিয়াবলৈ গ'লে তাৰ ফৰ্মুলা কি আছিল শংকুৰ পাই r l হয়নে এটা পাই হলো কিমান 22/7 তে r কিমান r দিছে কিমান ব্যাস দিয়া আছে ইয়াত তে ইয়াত কি আহিব ব্যাসাৰ্ধ 10.5/2 ইনটু কি হ'বগৈ 10 হয়নে কাৰণ l টো 7 এ কাটিলে কি হ'বগৈ 1.5 2 দি কাটিলে কি হ'ব 11 এটা এই 10 টো আছে কাৰণে কি হ'বগৈ 11 ইনটু কি হ'বগৈ 15 হ'ব মানে 165 তে কি হ'বগৈ অপচন নম্বৰ কি হ'বগৈ D টো শুদ্ধ হ'ব অপচন নম্বৰ D টো 165 cm স্কয়াৰ নেক্সট কোৱেশ্চনৰ মাজলৈ আহিলে এটা লম্ব বৃত্তাকাৰ সুঙাৰ বক্ৰপৃষ্ঠ কালি দিয়া আছে কিমান 4.4 বৰ্গমিটাৰ বক্ৰপৃষ্ঠ কালি এতিয়া সুঙাটোৰ বক্ৰপৃষ্ঠ কালি দিয়া হৈ আছে 4.4 বৰ্গমিটাৰ স্কয়াৰ ওকে ভূমিটোৰ ভূমি ব্যাস হৈছে ইমান তে উচ্চতা উলিয়াব এটা চাওক বক্ৰপৃষ্ঠ কালি ফৰ্মুলা কি আছিল 2 পাই rh ইকুৱেল টু হৈ গ'ল 4.4 হয়নে 2 ইনটু 22/7 r কিমান 0.7 ইনটু h মই নাজানো 4.4 এটা কেন হ'ব গৈ এটা 7 এ কাটিলে কেন হ'ব 0.1 হ'ব এটা 2 ক 22 কৰিলে কেন হ'ব 44 হ'ব পইণ্ট এঘৰ আছে 44 হ'ব 4.4 ইনটু h ইকুৱেল টু হ'ব কেন 4.4 4 কাটা গলে h কেন হ'ব 1 মিটাৰ তে আমাৰ কি হ'ব আনসাৰটো 1 মিটাৰ মানে অপচন নম্বৰ এ টো শুদ্ধ হ'ব ওকে নেক্সট কোৱেশ্চন কি দিছে যে এক নিৰ্দিষ্ট উদ্দেশ্যৰে যিকোনো ৰূপত সংগ্ৰহ কৰা সংগঠনবোৰক কোৱা হয় এটা চাওক যিকোনো আমি যে ডাটা কালেকচন কৰো ইনফৰমেশন কালেক্ট কৰো তাক আমি কি বুলি কম ডাটা বুলি কম অপচন নম্বৰ কি হ'ব ডি টো শুদ্ধ হ'ব ওকে নেক্সট কোৱেশ্চনৰ মাজলৈ আমি আগবাঢ়িছো 40 একিটা আছিল আমাৰ এমসিকিউ কিটা আমি যিমানখিনি পাৰো আপোনালোকক সুবিধা হোৱাকৈ আমি কৰিব আমি চেষ্টা কৰিলো আৰু এতিয়া আমি সেকশন বি টুলে 46 নম্বৰ কোৱেশ্চন টুলে ইয়াত কি দিছে চাব যে x + y + z = 0 তে x³ + y³ + z³ = -3xyz বুলি আমি উলিয়াব লাগে এই দুটা সেট কৰিব পৰা যাব এটা কি হয় জানা আমি যদি x আৰু y টো ৰাখিলো z টো মই হেফালে লৈ গলো আৰু দুইফালে যদি মই কিউব কৰি দিও তে কি হৈ যাব এটো a + b হোল কিউবৰ সমান বনাই দিওক এটো আমি কি হ'বগৈ -z কিউবৰ আহি যাব তে ইয়াক আমি লাষ্টত কোন হাতে লৈ হেলে হৈ যাব হেতু কৰিব পৰা যায় নহলে আমি আওতা কৰিব পাৰো নহয় কি কৰিব আমি কি জানো যে x³ + y³ + z³ + 3xyz ইকুৱেল টু কেন আছিল x + y + z হোল ইনটু x² + y² + z² - 2xy - yz - zx এই পোৰশনটো মানে কিমান 0 আলটিমেটলি গতে পাৰ্টটো 0 হৈ গল না নাই তেতিয়া আমি এই -3xyz ক হিফালে লৈ আহিলে আনসাৰটো ওলাই যাব তেনেকৈ আমি কৰিব পাৰো ওকে নেক্সট কথাটো কেনেকৈ চাব নেক্সট কোৱেশ্চন 47 নম্বৰ কোৱেশ্চনটো কি দিছে তলৰ প্ৰতিটো বিন্দু কোনটো চুকত বা অক্ষৰ আছে লিখিব দিছে -1 0 এটা চাওক ইয়াত কি আছে y ভ্যালুটো 0 দ্যাট মিন্স x অক্ষৰ আছে হল -2 4 মানে কি হ'ব সেকেন্ড পয়েন্টৰ কাৰণ মাইনাস প্লাস সেকেন্ড কোয়াড্ৰেন্টত আছে
-3 -9 ক'ত আছে থাৰ্ড নম্বৰ কোৱাড্ৰেণ্টত আছে হয়নে এই হ'ল 7 - 3 মানে ক'ত হ'বগৈ ফ'ৰ্থ নম্বৰ কোৱাড্ৰেণ্টত হ'বগৈ পজিটিভ নিগেটিভ ক'ত ফ'ৰ্থ কোৱাড্ৰেণ্টত হ'ব এনেকৈ লিখি দিলে হৈ গ'ল ওকে নেক্সট আহি গ'ল 2x - y + 4 লেখ অংকন কৰিব দিছে আৰু লেখ অংকন কৰা এটা যেটো আমাৰ 4 নম্বৰ চেপ্টাৰটো আমি অলৰেডি ভিডিও আপলোড কৰিছো আপোনাৰ ডেসক্ৰিপচনতে লিংকসমূহ দিয়া হৈ আছে বা চাই ল'ব পাৰিব তাত ধুনীয়া কেনেকৈ লেখ এটা আঁকিব লাগে আমি তাক উপস্থাপন কৰিছোৱে আপোনালোকে চাই ল'লে সুবিধা হ'ব ওকে তথাপি মই এবাৰ ট্ৰাই কৰিছো যদি এতিয়া মই y টো যদি ইফালে গুছি আহোঁ কি হ'ব y = হ'ব 2x + 4 আমি এটা বক্স বনাই ললো মানে x এইটো হৈ গ'ল y আমি যদি x ৰ জায়গাত 0 আৰু 1 বহাও তে কি হ'ব 4 ইফালে হৈ যাব কিমান হ'ব আপোনাৰ 6 ঠিক আছে আমি লেখ এটাকে বনাই আমি লাইন ড্ৰ কৰি দিম হয়নে হৈ যাব তেনেকৈ ওকে নেক্সট 49 নম্বৰ কোৱেশ্চনটো হ'ব এটো কিতাপৰ অংক এটো আমাৰ ইয়াত ৰেখা আৰু কোণৰ লাষ্ট এক্সাৰসাইজটো কোৱেশ্চন হয় এই এনেকৈ এটা অংক আছে নহয় এনেকুৱা সৰি এটো এনেকুৱা আছে নহয় অংক এটা তাত কৰিব লাগিব এটো এক্সটেৰিয়ৰ এংগল = সাম অফ ইন্টেৰিয়ৰ এংগল একে কৰি পেলাই মিলাব লাগে ঠিক আছে ওকে নেক্সট কথাটো চাব পৰিসংখ্যা বিজ্ঞানৰ বিষয়টো সম্পৰ্কত মনোভাৱ উদ্দেশ্যে 200 গৰাকী ছাত্ৰ-ছাত্ৰীক দিয়া হৈ আছে তাৰে বস্তুটো ভাল পোৱা আৰু বেয়া নোপোৱা ভাল পোৱা দিছে 135 নোপোৱা দিছে 65 হল কৈছে কি যে তেওঁ পৰিসংখ্যা বিজ্ঞান ভাল পায় আৰু নাপায় এটো কি হ'বগৈ ভাল বিজ্ঞান ভাল পায় কেনছে 135 আছে কি হ'বগৈ 135/200 ভাল নাপায় মানে কি হ'ব 65/200 তেনেকৈ লিখি দিলে সমাধানটো হৈ যাব হয় নাই তো কিতাপৰ অংক ডাইৰেক্ট দিয়ে দিছে বাৰু নেক্সট 51 নম্বৰ কোৱেশ্চনটো চাব এটো আমাৰ ৰিভিজনৰ অংকটো আছিলে তো ৰিভিজনৰ অংকটো কি হ'বগৈ আমি 500 টকাত বস্তুটো বিক্ৰী কৰিলে তা 5% লোকসান হয় এটা চাওক এটো হৈ গ'ল সেলিং প্ৰাইস এটো হৈ গ'ল গৈ লছ পাৰ্সেন্টেজ তে আমি কি উলিয়াব লাগিব আমি তে সিপি উলিয়াব লাগিব তেও আমি সিপি উলিয়াবৰ কাৰণে ফৰ্মুলা আছে তে ফৰ্মুলা কি আছিল sp * 100 এত কি হ'বগৈ কি বুলি কয় ইয়া কি বুলি কয় 100 মাইনাস লছ পাৰ্সেন্টেজ যে আমি কৰিবলৈ যাম আমাৰ আনসাৰটা পাই যাম আমি তে আমি সিপি পাই গলো যেটা আমি নেক্সট সিপি টো পাই গলো তে সিপি টো আমি ৰাখি ললো ঠিক আছে তো নেক্সট বেছিলে 5% প্ৰফিট তে তাৰ কাৰণে আমি আকৌ ফৰ্মুলা কি আমি কি উলিয়াম গৈ sp টো উলিয়াম আনসাৰটো মোস্ট প্ৰবাবলি 552 মান আনসাৰ আহে ওকে নেক্সট কোৱেশ্চনটো চাব কে 52 নম্বৰ কোৱেশ্চনটোলে ইয়াত কি দিয়া আছে চাব যে x - 1/x হোল কিউব টো উলিয়াব দিছে 8 বুলি প্ৰুভ কৰিব দিছে আৰু এটো ইজি অংক কাৰণ আমি x টো আমি জানো নহয় আমি কি হয় 1/x টো উলিয়াই ল'ব লাগে কি হ'ব 1 + √2 আৰু এটো আমি সংযোগীকৰণ কৰিব পাৰোঁ সংযোগীকৰণ কৰিলে কি হ'ব জানেনে ইয়াত হ'ব √2 - 1 ঠিক আছে তাই ইয়াত আমি বহাই দিব লাগে এটা আনসাৰটো ওলাই যাব ওকে নেক্সট কোৱেশ্চনটো মজলে হলে 53 নম্বৰ কোৱেশ্চনটোলে ইয়াত কি দিয়া আছে চাব এটো যদি মই ডিভাইড কৰিবলৈ যাওঁ তে কেনেকৈ হ'ব বস্তুটো ডিভাইড কৰিব পৰা যাব নহলে আমি ইয়াত ভাগশেষটো লেভেললৈ কথাটো অলপ বেলেগ হৈ যায় একো আমি ডিভাইড কৰিব লাগিব কাৰণ যেহেতু আমাক হৰণ কৰা বুলি কৈ দিছে এতিয়া 2x + 1 যদি আমি যদি বনাবলৈ যাওঁ 2x³ + 7x² আমি বনাই ললো এনেকৈ কৈ ডিভাইড কৰিব পাৰো ডিভাইডৰ কাৰণে আমি অলৰেডি ক্লাস কৰি পেলাই আমি ভিডিও আপলোড কৰিছোৱে আপুনি ডিভাইডৰখিনি চাই ল'ব পাৰিব তেতিয়া আনসাৰটো কি ওলাই দেখি যাব তেটো মই কৰিছো নাই যেহেতুকে মই আপোনাক ডাইৰেক্ট ক'বলৈ অকণ অসুবিধা হৈছে ঠিক আছে ওকে নেক্সট কোৱেশ্চনলৈ আগলৈ আহিলে দেখুৱা যে সমবাহু ত্ৰিভুজৰ প্ৰতিটো কোণৰ মাপ 60 ডিগ্ৰী এটো একদম ইজি হয় যদি আমি ত্ৰিভুজটো ড্ৰ কৰি লওঁ চাওক সমবাহু ত্ৰিভুজ বুলি কৈছে তিনটা বাহু সমান তে চাওক সমান বাহুৰ বিপৰীত কোণবোৰ অলৱেজ সমান হৈ যায় তে এতিয়া মই নাম দি দিওঁ ABC যদি দিওঁ AB = যদি AC হয় তাহলে B এংগল = C এংগল হ'ব আৰু AC = যদি BC হয় এটো লগত এটো এংগল ইকুয়াল হৈ যাব তিনটা এংগল সমান হৈ গ'ল না হৈ গ'ল এতিয়া আমি কি জানো যে তিনটা কোণৰ সমষ্টি হৈছে 180 ডিগ্ৰী সো কি হ'ব এংগল A + এংগল B + এংগল C = হৈছে 180 ডিগ্ৰী তে এংগল A + এংগল A + এংগল A = হৈছে 180 ডিগ্ৰী হয় না মই 3D ডিভাইড কৰিব পাৰিম নহয় তেতিয়া 3D ডিভাইড কৰি দিওঁগৈ আমাৰ 60 ডিগ্ৰীটো আহি যাব ওকে তেনেকৈ আমি কৰিব পৰা যাব ওকে ঠিক আছে নেক্সট হৈ গ'ল 55 নম্বৰ কোৱেশ্চনটো 55 নম্বৰ কোৱেশ্চনটো খুব কম আমি আহে অংক কিন্তু এবাৰ ফাৰ্স্ট টাইমৰ কাৰণে দি দিছে তো ষ্টুডেন্টক ক্ৰিটিকেল কৰিবৰ কাৰণে দিছে টেপেজেম অংকটো এটো একো নাই এটো তথাপি আমাৰ কোৱেশ্চন হৈছে 8.2 যেটো এক্সাৰসাইজ আছে তাৰ আমাৰ লাষ্ট অংকটো এটো অকন ক্ৰিটিকেল হয় তথাপি আমি এবাৰ ট্ৰাই কৰোচোন বা বুজাবলৈ আমি যদি নামটো দি দিওঁ ইয়াত A B C D যদি মই দি দিলো তে কি কয় জানা আমি A দিক আমি A D সমান্তৰালকৈ আমি এটা অংকন কৰিব লাগিব ঠিক আছে সমান্তৰাল কি হৈ যায় কোনবোৰ সদায় সমান তে এটা চাওক বিপৰীত বাহুবোৰ সমান আৰু অলৰেডি আমাক AB লগত BC টো সমান বুলি কৈ দিছে এটা AD লগত মই এটা কি হৈ গ'ল মই এই C টো সমান পাই গ'ল তাহলে কি হ'ব এইটো এংগল সমান হৈ গ'ল না হৈ যাব এইটো এংগল যদি সমান হৈ গ'ল এটা চাব কথাটো কেনেকুৱা এটো কোনৰ লগত এটো কোন সমান এংগল D লগত এংগল E টো সমান B লগত এংগল E টো সমান
তেতিয়া কি হ'বগৈ এংগুল বি লগতো আমাৰ এইটো এংগুল সমান হৈ যাব এতিয়া চাব আৰু এটা কথাটো এইটো এনেকৈ কোৱাত বা বুজি নাপাব পাৰে কোনোবা সময়ত তথাপি মই ট্ৰাই কৰিছোঁ কি হ'বগৈ এতিয়া চাওক এতিয়া এইটো সৈতে মই এইটো সমান পাই গ'লোঁ এতিয়া এইটোৰ লগত যদি মই এইটো যোগ কৰোঁ কেনে হ'বগৈ 180 ডিগ্ৰী হ'ব তো এইটোৰ লগত এইটো কোণ যোগ কৰিলে কেনে হ'ব 180 ডিগ্ৰী হ'ব তেতিয়া এই কোণটোৰ লগত এই কোণটো সমান হৈ যাব কিহৰ কাৰণে ছেদকৰ একেফালে থকা অন্তঃকোণৰ সমষ্টি এ আৰু বি পাই গ'লোঁ চিমিলাৰলি উই কেন শ্ব' দেট এংগুল ডি ইকুৱেল টু এংগুল চি এখন এইটো মই অলৰেডি ভিডিঅ' বনাই পেলাই আপলোড কৰিছোঁ আপোনালোকে চাই ল'ব পাৰিব তাতে এবাৰ থুলমুলকৈ বুজাবলৈহে ট্ৰাই কৰিছোঁ অ'কে নেক্সট কুৱেশ্যনটো মাজলৈ আমি আহিলোঁ 56 নম্বৰ কুৱেশ্যনটোলৈ ইয়াত কৈছে কি যে বৃত্ত এটা কেন্দ্ৰৰ পৰা সমদূৰত্বত থকা জিয়ামবোৰ পৰস্পৰ সমান এটা এটা বৃত্ত এটা আঁকিলোঁ মই কেন্দ্ৰৰ পৰা সমান দূৰত্বত আছে এইটো সমান দূৰত্বত আছে তো অ' এইটো ধৰক এল দিলোঁ এইটো এম এইটো এ বি এইটো হ'ল চি ডি তে অ' এল আৰু অ' এমটো কিমান সমান এই দুডাল কি হ'বগৈ ব্যাসাৰ্ধ হ'ব অ' বি আৰু অ' ডি ব্যাসাৰ্ধ হ'ব এইটো 90 ডিগ্ৰী এইটো 90 ডিগ্ৰী চ' কি হ'বগৈ এইডালৰ লগত এইডাল সমান হৈ যাব তেতিয়া কি তাক দুগুণ কৰি দিলে আমি এ বি আৰু চি ডি সমান পাই গ'লোঁ হয়নে সেইটো উদাহৰণৰ অংক অ'কে নেক্সট কুৱেশ্যনৰ মাজলৈ আমি আগবাঢ়িছোঁ 57 নম্বৰ কুৱেশ্যনটোলৈ ত্ৰিভুজৰ আকৃতিৰ এটা বাহুকেইটা কি দিছে 3:5:7 তে এইটোত কি কৰিব লাগিব চাওকচোন যেহেতুকে ৰেচিঅ'টো আমাক দিয়া হৈ আছে তাৰ কি কৰিমগৈ মই 3x 5x আৰু কি হ'বগৈ 7x ইকুৱেল কেন হ'বগৈ 300 হ'ব আৰু এইটো কেন হ'বগৈ 7 5 3 8 8 7 15 15x 15x কেন হ'বগৈ 300 হয়নে তে x ইকুৱেল কেন হ'বগৈ 20 হৈ যাবগৈ x ইকুৱেল মই 20 পাই গ'লোঁ তেনেহ'লে কি হ'বগৈ তে এতিয়া কি হ'ব 3x আছিলে 20 হ'লে কেন হ'ব 60 হ'ব এইটো a পাই গ'লোঁ মই হয়নে b কেন হ'বগৈ 100 হ'ব আৰু c কেন হ'বগৈ 140 হৈ যাব তে চাওক এই তিনিটা যদি মই পাই গ'লোঁ তেতিয়া আমি হিৰন্স ফৰ্মুলা এপ্লাই কৰিব জানোৱে তেনেকৈ আমি কালিটো উলিয়াই দিলে হৈ গ'ল হয়নে আনচাৰটো 1500 সামথিং এটা আহে এইটো কিতাপৰ উদাহৰণৰ 3 নম্বৰ অংকটো আমি চাই ল'ব পাৰিম অ'কে নেক্সট কুৱেশ্যনৰ মাজলৈ আমি আগবাঢ়িছোঁ যে প্ৰমাণ কৰা যে একে ভূমি আৰু একে সমান্তৰালৰ মাজত থকা সামন্তৰিক কালিবোৰ সহায় সমান আৰু এইটো হৈছে আমাৰ এই সামন্তৰিক আৰু ত্ৰিভুজৰ কালি যিটো চেপ্টাৰ আছে তাৰ আমাৰ উপবাদ্য যিটো আছে উপবাদ্যটো সেইটোৱে কুৱেশ্যনটো আমাক দিছে আৰু এইটো প্ৰাইভেট আহে আমি দেখা পাওঁ এইটো আহেই বাৰু তথাপিও একো নাই আমি তাত অলৰেডি আমি এইটো চেপ্টাৰো আমি কৰি পেলাই আমি ভিডিঅ'টো ডেছক্ৰিপশ্যনতে লিংকটো দিছোঁ আপোনালোকে চাই ল'ব পাৰিব সামন্তৰিক ত্ৰিভুজৰ কালি হেৰিটো চেপ্টাৰ আপোনাৰ পাৰ্ট 2 চাগে উদাহৰণটো এই এক্সাম্পলটো উপবাদ্যটো কৰা হৈ আছে অ'কে এইটো আমি এনেকৈ আঁকিব লাগে হয় নাই এনেকৈ আঁকিব লাগে তো এই ত্ৰিভুজৰ এইটো কোনো সমান এনেকৈ আমি কৰাই পেলাই দেখাই দিলে আমাৰ আনচাৰটো ওলাই যায় অ'কে নেক্সট কুৱেশ্যনটো আহিলে 59 নম্বৰ কুৱেশ্যনটোলৈ এডাল গছৰ পাতৰ দিঘ হৈ আছে এতিয়া স্তম্ভলৈ আঁকিব দিছে একো নাই এতিয়া মই এই যেতিয়াকৈ কণ্টিনিউটি মেইনটেইন হৈ থকা নাই এতিয়া চ' কি হ'বগৈ আমি 0.5 প্লাছ 0.5 মাইনাছ আমি ইয়াত কৰি ল'ব লাগিব তে 0.5 প্লাছ 0.5 মাইনাছ কৰি ল'লে আমি কণ্টিনিউটি মেইনটেইন কৰিব তেতিয়া আমি জিগজাগ দি পেলাই আমি এনেকৈ দণ্ডচিত্ৰ আঁকি ল'লে হৈ যাব ঠিক আছে অ'কে নেক্সট কুৱেশ্যনটোলৈ মাজলৈ আহিলোঁ 60 নম্বৰ কুৱেশ্যনটোলৈ এই কুৱেশ্যনটো কি হৈ গ'ল অংকনৰ পৰা আহিলে কিন্তু আমাৰ অংকনৰ চিলেবাছত কাটি থোৱা হৈ আছিলে কিন্তু ষ্টুডেণ্টে সেইটো কাৰণে কৰা নাই এইটো চাগে বিভিন্ন টিচাৰে চাগে কুৱেশ্যনটো চেঞ্জ কৰি দিছে আৰু এইটো যিহেতুকে চিলেবাছত নাছিলে একো নাই আমি পৰৱৰ্তী বছৰ আমি কেতিয়াবা এইটো শিকাবলৈ আমি ট্ৰাই কৰিম একো নাই নেক্সট কুৱেশ্যনটো হৈছে লাষ্ট কুৱেশ্যনটো হৈছে 61 নম্বৰ কুৱেশ্যনটোলৈ 8 মিটাৰ উচ্চতা আৰু 6 মিটাৰ ভূমি ব্যাসাৰ্ধ শংকুৰ তম্বু আকৃতি 3 মিটাৰ বহল পেলাল এখন দীঘৰ প্ৰয়োজন হৈছে অ'কে এতিয়া কথাটো কেনেকুৱা হ'ব ইয়াত উচ্চতাটো দিয়া হৈ আছে ভূমি ব্যাসাৰ্ধ দিয়া হৈ আছে আমি ইয়াৰ পৰা এলটো উলিয়াই ল'ব লাগিব কাৰণ যিহেতুকে আমি তাৰ চাৰিওফালে আমি কি হ'ব ত্ৰিপালখনৰ দীঘৰ কথা আহিব হয় নাই বক্ৰপৃষ্ঠকালটো উলিয়াব লাগিব কাৰণ শংকু আকৃতি বুলি কৈছে পাই আৰ এল হয়নে তে এলটো কেনেকৈ উলিয়ামগৈ আমি এইচ স্কুৱাৰ প্লাছ আৰ স্কুৱাৰ তেনেকৈ আমি কি হ'বগৈ এলৰ ভেলুটো উলিয়াই ল'লোঁ এলৰ ভেলুটো যেতিয়া ওলাই ল'লোঁ তে এলটো মই পাই গ'লোগৈ তাৰপিছত নেক্সট কি কৰিমগৈ মই পাই আৰ এলটো উলিয়াই ল'লোঁ এতিয়া চাব যেতিয়া মই বক্ৰপৃষ্ঠকালি টোটেলি পাই যাম বক্ৰপৃষ্ঠকালিটো মই টোটেলি মই পাই গ'লোঁ ছাপ'জ কিবা এটা পাই গ'লোঁ তে এইটো ইকুৱেল কি হয় জানে এই ত্ৰিপালখন কি হ'ব আমাৰ ৰেক্টেংগুল টাইপৰ হয়নে বাৰু 3 মিটাৰ বহল বুলি কৈছে তাতে লেংথটো মই নাজানো তে এই ৰেক্টেংগুলৰ বা আয়তৰ কি হয় লেংথ ইনটু ব্ৰেড হয় 3 ইনটু ছাপ'জ এই যদি x হয় তে 3x হ'ব তে 3 দি আমাক এই বক্ৰপৃষ্ঠকালটো মাইনাছ ডিভাইড কৰি দিওঁ আমাৰ লেংথটো ওলাই যাব আৰু লেংথটো ওলাই যোৱাৰ পিছত কি হ'ব জানেনে আমি এই 20 চেণ্টিমিটাৰ যে আছে তাক আমি মিটাৰলৈ কনভাৰ্ট কৰি আমি যোগ কৰি দিওঁগৈ আমাৰ আনচাৰটো 63 মান আহে আৰু এইটো হৈ গ'লগৈ ইয়াৰ আনচাৰ এইটো কিতাপৰ ডাইৰেক্ট কুৱেশ্যন দিছে আমি চাই ল'ব পৰা যাব অ'কে এইখনে আছিলে নগাঁও ডিষ্ট্ৰিক্টৰ কুৱেশ্যনৰ পৰা আমি যিমানখিনি পাৰোঁ আপোনালোকৰ সুবিধা হোৱাকৈ আমি আপলোড কৰিব চেষ্টা কৰিলোঁ আৰু অনাগত দিনত আমি বিভিন্ন ডিষ্ট্ৰিক্টৰ কুৱেশ্যনৰ পৰা ছল্ভ কৰি আপোনালোকৰ সুবিধা হোৱাকৈ আমি আপলোড কৰি যাম আৰু আপোনালোকৰ প্ৰতিটো ভিউজ বা প্ৰতিটো কমেণ্টে আমাক যথেষ্টখিনি উৎসাহ প্ৰদান কৰে আমি অনাগত দিনত পুনৰবাৰ লগ পোৱা প্ৰতিশ্ৰুতিৰে আজি এই ক্লাছটোৰ পৰা আমি বিদায় মাগিছোঁ ধন্যবাদ